সপোন আৰু বাস্তৱতা কি অদ্ভুত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ, নহয়নে? কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়। কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। কিছুমান গল্প অসমাপ্ত থাকি যায়। সেইবুলি কাৰো জীৱন কেতিয়াও থমকি ৰৈ নাথাকে। জীৱন চলি গৈ থাকে, মাথো ৰৈ গৈছে মানুহৰ মন। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায়, তাক পাহৰি যোৱাটো ইমান সহজ নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত কিন্তু থাকি যায়। নিজতকৈও বেছি কাৰোবাক ভাল পোৱাৰ পাছতো যদি কোনোবাই আপোনাক ধোকা দিয়ে বা সলনি হৈ যায়, তেতিয়া আপুনি হাঁহি মুখে নিয়তিৰ ওচৰত বিচাৰ দিব। আপুনি য'তেই নাযাওক কিয়, আপোনাৰ স্মৃতিবোৰ আপোনাৰ সংগী হৈয়ে থাকি যাব আজীৱন। সলনি হৈছোঁ দুয়োজনেই, তুমি ইচ্ছা কৰি আৰু মই বাধ্যত পৰি। সকলো ভালপোৱাৰ বিনিময়ত ভালপোৱা পোৱা নাযায়। কিছুমান ভালপোৱাৰ বিনিময়ত আঘাতো পোৱা যায়। কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় মাথো ইচ্ছাৰ। চোৱাৰ ভাগ্য সকলোৰে থাকিলেও পোৱাৰ ভাগ্য সকলোৰে কিন্তু নাথাকে। যিয়ে আপোনাক ধোকা দি সলনি হৈ গৈছে, দেখিব এদিন তেওঁ আন এজনৰ পৰা ধোকা খাব। অপেক্ষা মাথো সময়ৰ। শৰীৰ স্পৰ্শ কৰি নহয়, চকুলৈ চাই মন স্পৰ্শ কৰাৰ নামেই ভালপোৱা। হৃদয়ত আছে কিন্তু কপালত নাই। কিছুমান ভালপোৱা যেন এনেকৈয়ে শেষ হৈ যায়। জীৱন কাৰোৰ কাৰণে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। ভালপোৱা মানুহটিৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে। টোপনি গ'লে জগুৱাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। শৰীৰটো সকলোৱে স্পৰ্শ কৰিব পাৰে, কিন্তু মন স্পৰ্শ কৰাৰ ক্ষমতা সকলোৰে কিন্তু নাথাকে। আঘাতখিনি বুকুৰ মাজত চেপি ধৰি ৰখাৰ শক্তি সকলোৰে নাথাকে। কাৰোবাৰ আঘাত চকু পানী হৈ বাহিৰ হৈ যায়। ভালপোৱা মানুহজন তেৱেঁই, যিয়ে শাসন কৰিব, গালি পাৰিব, আকৌ চকু পানী অহাৰ আগতেই ভালপোৱা দি পাহৰাই দিব। সম্পৰ্ক দুয়োজনৰ ইচ্ছাতে তৈয়াৰী হ'লেও ভঙাৰ সময়ত এজনেই সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। যিটো অভিমানত মানুহ উভতি নাহে, সেইটো অভিমান নহয়, আঁতৰি যোৱাৰ বাহানাহে মাথো। ভাল পাওঁ বুলি সকলোৱে ক'ব পাৰে, কিন্তু সঁচা ভালপোৱা কেইজনে দিব পাৰে? কিছুমান সম্পৰ্ক হয় চুটি গল্পৰ নিচিনা। জীৱনৰ মাজপথত হঠাতে আৰম্ভ হৈ হঠাতে শেষ হৈ যায়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।